যোৰহাটৰ সৰ্বাইবন্ধা হাইস্কুলৰ প্ৰাংগণত জ্যোতি জীৱন ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। জন্মলগ্নৰে পৰা বিভিন্ন ধৰণৰ সামাজিক কাম কৰি অহা এই বেচৰকাৰী সংস্থাটোৰ উদ্যোগত অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত বিদ্যালয়খনৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক চিকিৎসা প্ৰদান কৰা হয়। বৰ্তমান সময়ত বিশেষকৈ ৰক্তহীনতা ৰোগত আক্ৰান্ত হোৱা ৰোগৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে আৰু এই ৰোগৰ পৰিমাণ হ্ৰাস কৰিবলৈ এনেধৰণৰ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আজিৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ অনুষ্ঠানত জ্যোতি জীৱন বেচৰকাৰী সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। যথেষ্ট আশাব্যঞ্জক খবৰ। আজি যেতিয়া মই গম পাইছোঁ যে ইয়াতে সৰ্বাইবন্ধা স্কুলত এটা চিকিৎসা শিবিৰ স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ পৃষ্ঠপোষক হৈছে যি আমাৰ জীৱন জ্যোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা দুগৰাকী মানে চিকিৎসক সুদূৰ দিল্লীৰ পৰা আহিছে আৰু তেওঁলোকে যিহেতু নিজৰ জন্মভূমি নিজৰ জন্ম ঠাই যোৰহাটখন আৰু নিজৰ যোৰহাটখনৰ এখন বিদ্যালয়ত হওক বা এনেধৰণে জনসাধাৰণক তেওঁলোকে যদি সহায় কৰিবলৈ পায় তেতিয়াহ'লে তেওঁলোকে যথেষ্ট ভাল পাব। তাৰমানে কৰ্ম যিহেতু কৰি আছে তেওঁলোকে, গতিকে নিজৰ ঠাইখিনিত কৰিবলৈ তেওঁলোকে যথেষ্ট ভাল পাব আৰু সেই উদ্দেশ্যতে এইখন বিদ্যালয়লৈ আহিলে আৰু আমিও আজি উপস্থিত আছিলোঁ আৰু ভাল লাগিছে। বিশেষকৈ আমি দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কিছু অসুবিধা থাকে। ধৰক তেওঁলোক এই যে আমাৰ যেতিয়া প্ৰাৰ্থনা হৈ থাকে, প্ৰাৰ্থনা সভাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ এনিমিয়া প্ৰব্লেমৰ কাৰণে হওক বা বেলেগ কিবা যদি প্ৰব্লেম আছে নাজানো, সেইখিনি স্বাস্থ্যৰ বিষয়ক কথা হ'ব পাৰে, তেওঁলোক ঢলি পৰে। গতিকে প্ৰায়বোৰ বিদ্যালয়তে তেনেকুৱা। আৰু যেতিয়া আমি এইখিনিৰ কাৰণে ধৰক আমাৰ RBSKও আছে, আমাৰ চিকিৎসা বিভাগৰ ফালৰ পৰা RBSK এইখিনি বস্তু চায়, তথাপিও কিন্তু এই বস্তুখিনি ইমানখিনি ধৰক মানে উপশম হোৱা নাই। আৰু যেতিয়া আজিৰ এই যিটো অনুষ্ঠানটো হৈছে, এই অনুষ্ঠানটো এইটো এটা আৰম্ভণিহে। এতিয়া ইয়াৰ পৰা আৰু আমাৰ বিভিন্ন বিদ্যালয়লৈ ইয়াৰ যিখিনি তেওঁলোকৰ আৰু যাব, গতিকে আমি যথেষ্ট আশাব্যঞ্জক। ছাত্ৰ ছাত্ৰীসকলক আমি এটা সুবিধা দিব পৰাকৈ তেওঁলোকক এটা এনেধৰণৰ শিবিৰ অনুষ্ঠিত কৰি তেওঁলোকৰ যদি শাৰীৰিক অসুবিধা আছে সেইখিনি ঠিক কৰিব পৰাকৈ। গতিকে মই এই যি জীৱন জ্যোতি ফাউণ্ডেশ্যনৰ দুয়োগৰাকী চিকিৎসক তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিদ্যালয় কৰ্তৃপক্ষৰ আজি এটা ভাল এটা সুযোগ গ্ৰহণ কৰিলে তেওঁলোকে। ছাত্ৰ ছাত্ৰীসকলক যিহেতু আমি এটা সুস্থ জীৱন দিবৰ কাৰণে সদায় ভাবি থাকোঁ বা আমি সদায় তেনেধৰণে আগ্ৰহী, আৰু আজিৰ এই অনুষ্ঠানটোৰ সুযোগতে তেওঁলোকে এই যেতিয়া ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ কথা চিন্তা কৰিছে, মই আশা কৰিছোঁ এটা খুব ভাল পদক্ষেপ বুলি অনুভৱ কৰিছোঁ। জ্যোতি জীৱন ফাউণ্ডেশ্যন এজন যোৰহাটৰে ব্যক্তি আছিল বা ল'ৰা আছিল। তেওঁ বঙাইগাঁও ৰিফাইনেৰীত চাকৰি কৰিছিল, উচ্চপদস্থ বিষয়া। তেওঁৰ মৃত্যু হোৱা বহু বছৰ হ'ল। গতিকে জীৱন জ্যোতি বৰুৱা তেওঁৰ স্মৃতিত এই NGOটো হৈছে। এই NGOটোৱে আজি যোৰহাটৰ এই সৰ্বাইবন্ধা হাইস্কুলত ল'ৰা ছোৱালীবিলাকৰ যিটো এনিমিয়া বা ৰক্তহীনতা নতুবা যিটো আমাৰ হিমোগ্ল'বিন, এইবিলাক ডেফিচিয়েঞ্চি আছে, এইবিলাক পৰীক্ষা কৰি তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা শিবিৰ এটা ইয়াত অনুষ্ঠিত কৰিছে। আপোনালোকে সকলোৱে জানে যে ল'ৰা ছোৱালীৰ যদি স্বাস্থ্য ভালে নাথাকে, তেজৰ পৰিমাণ কমেই হওক বা অন্য অসুখত ভুগি থাকে, তেওঁলোকে পঢ়া শুনা ভালকৈ কেতিয়াও কৰিব নোৱাৰে। গতিকে ভাল পঢ়া শুনা ভাল ফলাফল পাবলৈ হ'লে ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্য ভালে থাকিব লাগিব। নিয়মীয়াভাৱে এইটো স্বাস্থ্য পৰীক্ষা কৰাটো প্ৰয়োজন আৰু স্বাস্থ্যই মূল সম্পদ মানুহৰ। গতিকে আমি ভাল পাইছোঁ জীৱন জ্যোতি ফাউণ্ডেশ্যনে আজি এই স্কুলৰ ছাত্ৰ ছাত্ৰীৰ এটা দিনযোৰা যি পৰীক্ষা কৰিছে স্বাস্থ্য, ইয়াৰ দ্বাৰা স্বাস্থ্য মানে ছাত্ৰ ছাত্ৰীসকলৰ কিছু তেওঁলোকে ভালদৰে ৰাখিব পাৰিব আৰু এনে এটা মহান কাম কৰি থকাটো আমি বিচাৰোঁ নিয়মীয়াকৈ, আৰু প্ৰত্যেক বিদ্যালয়ে সেইটো কৰাটো উচিত। চৰকাৰীভাৱে কিছু এনেধৰণৰ পদক্ষেপ থাকিলেও কিন্তু যিমান কৰিব লাগে তেনেকৈ কৰা নাযায়। গতিকে স্বাস্থ্যসেৱী সংস্থাবিলাক জীৱন জ্যোতি ফাউণ্ডেশ্যনৰ দৰে আগবাঢ়ি আহিলে ভাল হয়। বিশেষকৈ এই ফাউণ্ডেশ্যনটো অসমৰে তেওঁলোক বা এই জিলাৰে
মানে ডাক্তৰ কেইজন সন্তান তেওঁলোকে এটা মনত চিন্তা কৰে যে আমাৰ জিলাখনত আমি কেনেকৈ মাজে মাজে সেৱা আগবঢ়াব পাৰোঁ। তেওঁলোক দিল্লীত উচ্চপদস্থ চিকিৎসা বিষয়া, কিন্তু নিজৰ অঞ্চলত এনেধৰণে কাম কৰাৰ বাবে তেওঁলোককো মই আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।